টাটা মটৰ্ছৰ ফালৰ পৰা 4000তকৈ অধিক পদ মুকলি কৰি দিছে। ইয়াতে আপোনালোকে 10th, 12th আৰু গ্ৰেজুৱেটসকল এলিজিবল হ'ব। আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন 10th পাছ কৰিলে এপ্লাই কৰিব পাৰিব। 2026 বৰ্ষৰ বাবে পদখিনি মুকলি কৰি দিছে। ইয়াতে আপোনালোকে মাৰ্চৰ 26 তাৰিখৰ পৰা এপ্লাই কৰি থাকিব পাৰিব এপ্ৰিলৰ 29 তাৰিখ পৰ্যন্ত। আমি এই ভিডিঅ'টোত এই ৰিক্ৰুইটমেণ্টৰ বাবে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। গতিকে সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। টাটা মটৰ্ছৰ ফালৰ পৰা আপোনালোকৰ বাবে 4000তকৈ অধিক পদ মুকলি কৰি দিছে। মাৰ্চৰ 26 তাৰিখৰ পৰা 29 তাৰিখ পৰ্যন্ত এপ্ৰিলৰ আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি। আপোনালোকে কেনেধৰণৰ আন এলিজিবিলিটি হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে আমি আলোচনা কৰিছোঁ। তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ন'টিফিকেশ্যন আগলৈও লাভ কৰি থাকিবলৈ। তেনেহ'লে আহক আমি টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকে কি এলিজিবিলিটি হ'লে এপ্লাই কৰিব পাৰিব আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰোঁ। অৰ্গেনাইজেশ্যন হৈছে টাটা মটৰ্ছ লিমিটেড। টাটা মটৰ্ছ লিমিটেডৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে আৰু টোটেল ভেকেঞ্চি ইয়াতে 4000তকৈ অধিক পদ মুকলি হৈছে। 4000+ পোষ্ট ইয়াতে দেখিব পাৰিব। জব টাইপটো হৈছে প্ৰাইভেট জব। আপোনালোকে এটা প্ৰাইভেট জব লাভ কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে ভাল এটা চেলাৰীও লাভ কৰিব পাৰিব। 48,000ৰ পৰা আপোনালোকৰ চেলাৰী ষ্টাৰ্ট হ'ব। 58,000 পৰ্যন্ত আপোনালোকে পাৰ মান্থ এটা চেলাৰী লাভ কৰিব পাৰিব এক্সপেক্টেড। এপ্লাই মোডটো অনলাইন থাকিব। আপোনালোকে অনলাইন মাধ্যমেৰে সকলোৱে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে 10th, 12th আৰু গ্ৰেজুৱেট হয় তেনেহ'লে আপোনালোক মেল ফিমেল সকলোৱে ইয়াতে এলিজিবল হ'ব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো tatamotors.com। তাতে আপোনালোকে গৈ ভিজিট কৰি এপ্লাই কৰিব পাৰিব। সকলোখিনি ডিটেইলছ তাতো জানিবও পাৰিব। আপোনালোকে যোনসকল আগ্ৰহী হয় এই পদসমূহৰ বাবে, আপোনালোকে যদি এটা জবৰ বাবে অপেক্ষা কৰি আছিল আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ। টাটা মটৰ্ছৰ ফালৰ পৰা পুনৰ 2026 চনৰ বাবে পদখিনি মুকলি কৰি দিলে। ইয়াতে আপোনালোকে এপ্লাই ষ্টাৰ্ট ডেট দেখিব পাৰিছে 26 মাৰ্চ 2026। 26 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 29 এপ্ৰিল 2026। এপ্ৰিলৰ 29 তাৰিখ পৰ্যন্ত আপোনালোকে ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু কোনো ধৰণৰ আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজো দিব নালাগে। সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু কেনেধৰণৰ পদ মুকলি হৈছে সেইখিনি ইয়াতে দিয়া হৈছে। ছুপাৰভাইজাৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এক্সিকিউটিভ, গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ, একাউণ্টেণ্ট, ৱৰ্কশ্বপ ইনচাৰ্জ, ইঞ্জিনিয়াৰ, এৰিয়া মেনেজাৰ, টেৰিটৰী চেলছ মেনেজাৰ, প্ৰডাক্ট স্পেচিয়েলিষ্ট, এনেধৰণে আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। অল ইণ্ডিয়াৰ জব হয়, প্ৰাইভেট জব। আপোনালোকে যোনসকল এটা জবৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে ভাল সুযোগ আহিছে। যদি আপোনালোক এলিজিবল বা আগ্ৰহী হয় আপোনালোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। 18ৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো ইয়াতে 18ৰ পৰা 40 দিয়া হৈছে। যিসকল কেণ্ডিডেট 18ৰ পৰা 40 বছৰৰ ভিতৰত আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে কেণ্ডিডেটছ শুড হেভ পাছড 10th, 12th গ্ৰেজুৱেট এজ পাৰ দ্য অফিচিয়েল নটিফিকেশ্যন এণ্ড পোষ্ট ৱাইজ ৰিকুৱাৰমেণ্টছ। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনছৰ মতে আপোনালোকে 10th পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12th পাছ সকলেও এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেট সকলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। যিহেতু বিভিন্ন ধৰণৰ পদ ইয়াতে মুকলি আছে আপোনালোকে এই গোটেইকেইটা কোৱালিফিকেশ্যনৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে। ইণ্টাৰভিউ আৰু ডকুমেণ্টেশ্যন। ইয়াতে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। আপোনালোকে এই প্ৰাইভেট জবটোৰ বাবে ইণ্টাৰভিউ হ'ব আপোনালোকৰ প্ৰথমতে। তাৰ পাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি ইয়াতে চিলেক্ট কৰা হ'ব আপোনালোকক। মাত্ৰ আপোনালোকে এপ্লাই কৰিলেই হ'ল। আৰু হাউ টু এপ্লাই ফৰ টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকে কেনেদৰে ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনি কোৱা হৈছে। আপোনালোকক আইডিয়া এটা দিয়া হৈছে আপোনালোকে কেনেকৈ ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনি দিয়া হৈছে। আপোনালোকে প্ৰথমতে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো আপোনালোকে ভিজিট কৰিব লাগিব। তাতে আপোনালোকে টাটা মটৰ্ছ ৰিক্ৰুইটমেণ্ট 2026 যিটো দেখিব তাতে আপোনালোকে ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰাৰ পাছত অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে এবাৰ ৰিড কৰিব পাৰিব। তাতে দেখিয়ে পাব। সেইখন ৰিড কৰিলে আপোনালোকে সকলোখিনি ডিটেইলছ তাতে সুন্দৰভাৱে জানিব পাৰিব। আৰু আপোনালোকৰ এটা ভেলিড ইমেইল ID আৰু মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ প্ৰথমতে কৰি ল'ব লাগিব। তাৰপাছত আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাতে যিখিনি আপোনালোকৰ ৰিকুৱাৰমেণ্টছ থাকে বা ডিটেইলছ আপোনালোকে সেইখিনি তাতে ফিল আপ কৰিব লাগিব। তাৰপাছতে যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ থাকে ৰিজিউম, এডুকেশ্যনেল চাৰ্টিফিকেটছ, ফটো, ছিগনেচাৰ সেইখিনি সকলোখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তাৰপাছতে আপোনালোকে তেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। নিজৰ মোবাইলতে হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব।
খুবেই এটা ভাল আপোনালোকৰ বাবে সুবিধা ইয়াতে মুকলি হৈছে যদি আপোনালোকে এই জবটোৰ বাবে আগ্ৰহী হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব অফিচিয়েল নটিফিকেশ্যনৰ লিংক বা অফিচিয়েল ৱেবছাইটৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে পাব তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ